মানস কাণ্ড চলি আছে আলফা স্বাধীনৰ জিম্মাৰ পৰা আকৌ মুখ খুলিছে মানস বৰগোহাঁই হানি ট্ৰেপিঙত জড়িত মানস চলিহা কিছুমান ছোৱালী গুৱাহাটীত পঢ়িবলৈ যায় তেনেকুৱা ছোৱালীৰ কিছুমান মানে আৰ্থিক অসুবিধা থাকে সেই তেনেকুৱা ছোৱালীবোৰক বিশেষকৈ বিচাৰি উলিয়াই সেই ছোৱালীবোৰৰ কোনোবা এজন ব্যক্তিৰ লগত নৈশ যাপন কৰিবলৈ দিয়ে আৰু সেই ছোৱালীজনীৰ লগত স্পাই কেম্প দি পঠিয়ায় যাতে সেই সকলোবোৰ তথ্য মানস চলিহাই ৰাখি সেই ব্যক্তিজনক ব্লেকমেইলিং কৰিব পাৰে কেৱল এয়াই নহয় মানস চলিহাই অসমত চলাই আহিছিল ছুপাৰ সিন্ডিকেট য'ত ব্যৱহাৰ কৰিছিল মানস বৰগোহাঁইৰ দৰে বহুজনক কোনোবা এখন ছুপাৰী গাড়ী যদি পাৰ হৈ আহিব লাগে লাইলাপুৰৰ পৰা শ্ৰীৰামপুৰলৈ আহিব লাগে বা বৰপেটা ৰোডলৈ আহিব লাগে যেতিয়া তেওঁলোকে আহিব লগা হয় সেই তাৰে কিছুমান মানুহ আছিল কেইজনমান হ'ল যেনেকৈ নজৰুল আছে দিলদা আছে আমাৰ লগত যোগাযোগ কৰি তেওঁলোকে কিছুমান কাম কৰে তেওঁলোকে আমাক সেই সমূহ তথ্যখিনি দিয়ে যে এনেকৈ গাড়ী এখন আহিব সেই গাড়ীখন পাৰ কৰাই দিব লাগে তেতিয়া আমি সেই কথাখিনি মানস চলিহাক কওঁ সিন্ডিকেটৰ কথা উল্লেখ কৰি মানস বৰগোহাঁয়ে উত্থাপন কৰিলে আন এক ভয়ংকৰ অভিযোগ অসম আৰক্ষীৰ ডিআইজি পাৰ্থসাৰথী মহন্তৰ বিৰুদ্ধে সিন্ডিকেটৰ পৃষ্ঠপোষকতা কৰাৰ গুৰুতৰ অভিযোগ মানস চলিহাই পাৰ্থসাৰথী মহন্তৰ লগত কথা পাতি কোনটো ৰাস্তাই দি আহিব ডিমা হাছাই দি আহিব নে কোনফালে দি আহিব সেই ৰাস্তাটো নিৰ্ধাৰণ কৰে আৰু তাত দৰ দাম ঠিক কৰে যেনেকৈ ধৰি লওক কেতিয়াবা ছিজন ৱাইজত পাৰ কিলো ৭৫ টকাৰ হয় কেতিয়াবা একেবাৰে নামি ৪৫ টকাও হয় সেই হিচাপত দৰ দাম নিৰ্ধাৰণ কৰে আৰু দৰ দাম মিলিলে আগধন হিচাপত ১০ লাখ টকা হ'লে ৭ লাখ টকা আগধন হিচাপত দিব লাগিব কেৱল ছুপাৰীয়েই নহয় একাংশ আৰক্ষী বৰগুৰিয়াৰ সেউজ সংকেতত মানস চলিহাই চলাইছিল ইউৰিয়া আৰু চাউলৰ সিন্ডিকেটো দাম দৰ নিমিলিলেই বাহন জব্দ কৰিছিল আৰক্ষীয়ে কিছুমান গাড়ী যে আপোনালোকে দেখে পাৰ্থসাৰথী মহন্তই ধৰে বা প্ৰশাসনে ধৰে সেই গাড়ীবোৰ ধৰাৰ ক্ষেত্ৰত এনেকুৱা হয় যেতিয়া প্ৰশাসনৰ লগত তেওঁলোকে কথা পাতে আমাৰ লগত কথা পাতে দৰ দাম নিমিলে তেতিয়া কি হয় সেই গাড়ীখনক ধৰুৱা হয় বা ইউৰিয়াত নিষেধাজ্ঞা থকা মুহূৰ্ততো ইউৰিয়া অসমলৈ আহি আছে ইউৰিয়া অহাৰ ক্ষেত্ৰতো একে মানস চলিহাই পাৰ্থসাৰথী মহন্তৰ লগত সকলো যোগাযোগ কৰি তেওঁলোকে আনে আৰু ইয়াৰ পৰা যি FCI চাউল হয় FCI চাউল বাহিৰলৈ পঠিওৱাৰ ক্ষেত্ৰত কোন মুহূৰ্তত পঠিয়াব কেনেকৈ যাব এই ক্ষেত্ৰতো নজৰুল আৰু পাৰ্থসাৰথী মহন্ত আৰু মানস চলিহাত বিশেষভাৱে জড়িত আছে মুঠৰ ওপৰত অভিযোগ আৰু অভিযোগ কিন্তু মানস চলিহাৰ দৰে মষ্ট ৱান্টেড অভিযুক্তজনৰ সৈতে অসম আৰক্ষীৰ ডিআইজি পৰ্যায়ৰ বিষয়াৰ নাম সাঙুৰ খোৱাটোহে অতি গুৰুতৰ কথা ৰাজ্যৰ গৃহ বিভাগ আৰক্ষী সঞ্চালক প্ৰধান বা পাৰ্থসাৰথী মহন্ত সকলোৰে স্পষ্টীকৰণ কাম্য এই প্ৰসংগত ৰিপৰ্ট প্ৰতিদিন টাইম